গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আজি আকৌ এটা জবৰ নোটিছ লৈ আহিছোঁ। APSCত যিহেতু চাকৰি ওলাইছে, যিহেতু 28 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন আৰু 29 এপ্ৰিললৈকে চলিব। তো ভাল ভাল পষ্টে আছে, ডিগ্ৰী কোৱালিফিকেশ্যন লাগে। যিসকলে ডিগ্ৰী ক্লিয়াৰ কৰিছে তেওঁলোকৰ বাবে দুটা ফেজত এক্সাম হ'ব, কিন্তু পোষ্ট বহুত ভাল, পে স্কেলো বহুত ভাল। APSCৰ আণ্ডাৰত তো JR গ্ৰেডৰে হয়, চব জুনিয়ৰ গ্ৰেডৰে। লেবাৰ অফিচাৰ আছে, আছাম পুলিচৰ ছাৰ্ভিচ আছে, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ, ব্লক ডেভেলপমেণ্ট অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ এপ্লাই, এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কোঅপাৰেটিভ। তো পোষ্ট বহুতেই আছে আপোনালোকৰ, তেনেকৈ টোটেল 262 আছে। পোষ্ট ৱাইজ ৰিজাৰ্ভেশ্যনো আছে। তো কেণ্ডিডেটবিলাক চালে হ'ল কি লাগে ডকুমেণ্টেশ্যন আৰু চেণ্টাৰ ক'ত পৰিব গোটেই নিজৰ নিজৰ ডিষ্ট্ৰিক্টতে আছে চেণ্টাৰবোৰ চাই কেনে। আৰু এক্সাম দুটা বেষ্টত হ'ব, তো ভালকৈ পঢ়িলে হ'ল আপোনালোকে। মেইন এক্সাম APSCৰ বুক লৈ কেনে কম্পিটিটিভ এক্সাম মেইন ছেকেণ্ড ফেজত হ'ব। প্ৰথমতে পাৰ্মিলিষ্ট হ'ব, তাৰপিছত মেইন এক্সাম হ'ব। তো দুটা হৈছে দ্য টেণ্টেটিভ ডেট ফৰ প্ৰি মিলিটাৰী এক্সাম 1 জুনত এক্সাম হ'ব। 1 জুনত লিখিয়ে দিছে। তো আপোনালোকে সেই হিচাপে প্ৰিপেৰেশ্যন কৰা শুৰু কৰক, ফৰ্ম এপ্লাই কৰি 28 তাৰিখৰ পৰা শুৰু হ'ব। মই লিংক দি দিম। আৰু পে স্কেল চাওক, বহুত ভাল পে স্কেল হয়। পে স্কেল 30,000ৰ পৰা 1,10,000। গ্ৰেড পে 13,300, লগতে আদাৰ এলায়েন্স থাকিব, এলায়েন্সবিলাক থাকিব। তো সেই হিচাপে আপোনালোকে চাব, মই ডিছক্ৰিপশ্যনত লিংক দিম। এছিষ্টেণ্ট এডাল্ট ছাৰ্ভিচ, এছিষ্টেণ্ট এডাল্ট অফিচাৰ আছে, চাব ৰেজিষ্টাৰ। তো এপ্লাই কেনেকৈ কৰোঁ মই লিংক দিম। APSC ৰিক্ৰুটমেণ্টত গৈও পাব, তাৰ পৰাও আপোনালোকে এপ্লাই কৰিব লাগিব। ফিজ কিমান লাগে মই দেখাই দিছোঁ। যিসকলে ফিজ লাগিব, এক ছাৰ্ভিচ জেনেৰেল কেটেগৰীৰ 250, টোটেল 297, আৰু বাকী OBC MBCৰ 197, মানে 300 আৰু 200 ওচৰত লাগিব। যিখিনি ST SCৰ কাৰণে 47, BPL কাৰ্ড যাৰ আছে 47, আৰু PWD ইনক্লুডিং 47, মানে ST OBC আৰু জেনেৰেলখিনি মানে পইচা দিবই লাগিব, বাকীখিনি নালাগে। আৰু ইলিজিবিলিটি 21ৰ পৰা 38 বছৰ বয়সলৈকে হ'ব লাগিব। আৰু ৰিলেক্স থাকিব 5 বছৰ কৰি। তো 38ৰ লগত 5 বছৰ যোগ কৰিলে 43, 41 তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী কোৱালিফিকেশ্যনখিনি যেতিয়া আপুনি এপ্লাই কৰিব, SSLCৰ এডমিট কাৰ্ডৰ হিচাপেহে আপোনাৰ কিবাখন ধৰিব বয়সটো। দ্য কেণ্ডিডেট মাষ্ট হোল্ড ডিগ্ৰী এনি ইউনিভাৰ্চিটি ইনক্লুডছ এক্ট অফ চেণ্ট্ৰেল ষ্টেট আদাৰ এডুকেশ্যন ইউনিভাৰ্চিটি এক্ট। তো আপোনাৰ ইউনিভাৰ্চিটিৰ হ'ব লাগিব, যিখন এক্ট হিচাপে আছে 1956ৰ। এ কেণ্ডিডেট শুড বি এবল স্পীক আছামিজ অৰ আদাৰ অফিচিয়েল লেংগুৱেজ। আপোনাৰ ৰিটেন এক্সামটো ইংলিছ আৰু অসমীয়া দুটাতে লিখিব লাগিব, যিকোনো দুটা। এ কেণ্ডিডেট শুড বি এবল টু স্পীক, অসমীয়া কথা ক'বই লাগিব। এ কেণ্ডিডেট শুড বি ৰেজিষ্টাৰ্ড ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচ, ৰেজিষ্টাৰ্ড হ'ব লাগিব ডিষ্ট্ৰিক্ট। মানে ইয়াতে যিমান লোকেল আমাৰ অসমৰ চাৰ্টিফিকেট আছে, ধৰি লওক OBC MOBC চাৰ্টিফিকেট আৰু আপোনাৰ PRC, এইবিলাক চব লাগিব। এ কেণ্ডিডেট মাষ্ট বি অৰিজিনেল ইন এ বিট আছামিজ। এ কেণ্ডিডেট প্ৰচেছ প্ৰেছক্ৰাইব কোৱালিফিকেশ্যন ডেট ছাবমিশ্যন অফ দেয়াৰ এপ্লিকেশ্যন। এক্স ছাৰ্ভিচমেনৰ লাগিব, যিসকলে এক্স ছাৰ্ভিচমেন আছে। ষ্টেজ অফ দ্য এক্সামিনেশ্যন দুটা টাইপত হ'ব। দ্য পাৰ্মিলিটাৰী এক্সামিনেশ্যন অবজেক্টিভ টাইপত হ'ব, আৰু ছেকেণ্ড এক্সামিনেশ্যনটো ৰিটেন আৰু ভাইভা হ'ব। তো দুটা মিলি 200 400 থাকিব টোটেল পেপাৰত। দ্য পেপাৰ কোৱালিফাই নেচাৰ দ্য কুৱেশ্যন উইল বি অবজেক্টিভ টাইপ থাকিব। তো সেই হিচাপে আপোনালোকে এপ্লাই কৰিব। মেইন এক্সাম কনচিষ্ট অফ এ ৰিটেন এক্সাম এণ্ড ইণ্টাৰভিউ পাৰ্চনেলিটি, দুটা মিলি থাকিব। তো ৰিটেন এক্সামিনেশ্যন বেচিছ অফ দ্য ৰিজাল্ট। মেইন এক্সামিনেশ্যন 11 to 12 আপোনালোকৰ যেতিয়া মেইন এক্সামিনেশ্যনত 11ৰ পৰা এটা বস্তুৰ এগেইনষ্টত 12জন কৰি ৰাখিব। তেনেকৈ পেপাৰ 1 এছে থাকিব, কুৱেশ্যনবিলাক এইবিলাক আছে, আপোনালোকক ডিছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব। তো মাৰ্কছ টোটেল অভাৰঅল 1600 RC আছে। তো ইচ পেপাৰৰ কাৰণে, তো যিটো ভাইভাৰ কাৰণে 100 RC মাৰ্ক আছে। তো সেই হিচাপে আপোনালোকে ভাল কৰি প্ৰিপাৰেশ্যন কৰিব। আৰু যিটো ভাইভাৰ কাৰণে মাতিব 1:3 হিচাপে ভেকেঞ্চি মাতিব, সেই হিচাপে ফাইনেল মেৰিট লিষ্ট ওলাব। তো আপোনালোকে ৰেডি হৈ যাওক। আৰু যিখিনি ডকুমেণ্টছ এডমিশ্যন চাৰ্টিফিকেট, সেইখনৰ কাৰণে পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, যিটো এডমিট কাৰ্ড আহিব, সেইকাৰণে ID প্ৰুফ হিচাপে লৈ যাব লাগিব আপোনালোকে। দ্য ডিচিজন অফ দ্য কমিশ্যন টু দ্য এলিজিবিলিটি ফৰ আদাৰ কেণ্ডিডেটছ ফৰ দ্য এডমিশ্যন টু দ্য এক্সামিনেশ্যন শ্বেল বি ফাইনেল। তো এক্সামিনেশ্যনৰ ভিতৰতে হ'ব চব কোৱালিফাই। তো আপোনালোকে এপ্লাই কৰি দিয়ক সোনকালে, 28 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু নিগেটিভ মাৰ্কছ থাকে চাগে ইয়াতে, নিগেটিভ মাৰ্কটোৰ কথা মই ভাল কৰি দেখা নাই। তো আপোনালোকে এপ্লাই কৰক, ভাল পষ্টে হয়, চেলাৰী হিউজ হয়, কিন্তু অল অসমৰ ভিতৰত আপোনালোকে বহুত ভাল কৰি কিবা কৰিব লাগিব, প্ৰিপাৰেশ্যন কৰিবই লাগিব, সেইকাৰণে নহ'লে নাম নাহিব। আৰু পইচাও বহুত আছে ইয়াতে, চেলাৰীও বহুত হাই আছে। তো এইখিনি আছিলে বন্ধু বান্ধৱীসকল, ধন্যবাদ।
কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।